আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি ৰাইজৰ লগত তেতিয়াও আছোঁ যেতিয়া চিমেণ্ট ফেক্টৰীত পলিউশ্যন হয় বুলি কৈ ৰাইজে প্ৰতিবাদ কৰিছে, তেতিয়াও ৰাইজৰ লগত আছোঁ। আমি কৈছোঁ উচ্ছেদ হৈছে, তাত আমি সমৰ্থন, আমি কেতিয়াও বিৰোধিতা কৰা নাই। আমি কৈছোঁ যে বিধিগত নিয়মৰে উচ্ছেদ কৰক, আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছোঁ। আমি কৈছোঁ যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে, তাৰ কাৰণে চৰকাৰক সকীয়াই দিছোঁ। বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰ, নিবনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰী, ইয়াত যেতিয়া তাজ চিমেণ্ট, দিব্যশক্তি চিমেণ্ট, ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পোতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে, তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব। সেয়া আমি কৈছোঁ, আমি উচ্ছেদৰ বিৰোধী নহয়। আমি কৈছোঁ জনগোষ্ঠীয় লোকে মাটি পাব লাগে, ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰচ হ'ব নালাগে। ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয়, গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে, কিন্তু বিধিগত নিয়ম অনুসৰি।